সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমি আজি এমাহ আগতে মুখ্যমন্ত্ৰীৰ লগত আলোচনাৰ দাবী আৰু এই যিখন 2017-18 পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধনৰ দাবীত আমি চৰকাৰৰ ওচৰত বিভিন্ন ধৰণে দাবী দুবা কৰি আহিছোঁ, প্ৰতিবাদ কৰিছোঁ, ধৰ্ণা কৰিছোঁ আৰু যোৱাকালিৰ পৰা আমি অনশনত বহিছোঁ, আমৰণ অনশনত। ইয়াৰ আগতেও যোৱা বছৰ আমি 19 দিন আমৰণ অনশন কৰিছোঁ। কিন্তু চৰকাৰখনৰ পৰা যেনেধৰণে আমি গুৰুত্ব পাব লাগে বা যেনেধৰণে কাৰ্যকৰী ব্যৱস্থাৰ কাৰণে আমি দাবী জনাই আছিলোঁ, তেনেকুৱা কোনো আমি আমাৰ দৃষ্টিত পৰিলক্ষিত হোৱা নাই। আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক কেৱল প্ৰবঞ্চনা কৰিছে, বঞ্চনা কৰিছে। আমাৰ লগত আমাৰ এই শিক্ষকখিনিক গিনিপিগ সাজি তেওঁলোকে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আছে। আমি আশা কৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া ভূটানলৈ যে মিঠা কমলা টেঙা বিচাৰি গৈছে, এই মিঠা কমলা টেঙা যি পাইছে খাইছে। তেওঁ বাৰু অৱসৰ বিনোদনত ঘূৰি থাকক, আমাৰ ক'বলগীয়া একো নাই, আমোদ প্ৰমোদত ঘূৰি থাকক। কিন্তু সমান্তৰালভাৱে এই দুৰ্ভগীয়া শিক্ষকসকলৰ কথা চিন্তা কৰি আমাৰ যিটো প্ৰস্তাৱিত যিটো আলোচনা, এই আলোচনাটো অনুষ্ঠিত কাৰণে তেখেতে অনুমতি দিব লাগে, 1 নম্বৰ। আৰু 2 নম্বৰতে যিখন আমাৰ 17-18 পদ প্ৰাধিকৰণ আইন, যিখন আইনে আমাৰ 400ৰো অধিক শিক্ষকক ইতিমধ্যে আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছে, 2000ৰো অধিক শিক্ষকক বিনা বেতনে অৱসৰ ল'বলৈ বাধ্য কৰাইছে, প্ৰায় 1800 শিক্ষানুষ্ঠান ইতিমধ্যে ডাইস্কুট বন্ধ হ'ল, প্ৰায় 2000-3000 শিক্ষকে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এই যিখন শিক্ষক হত্যাকাৰী আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰাৰ কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব লাগে আৰু আমাক প্ৰাধিকৰণৰ ব্যৱস্থা কৰিব লাগে। এইটো আমাৰ চুটি কথা। তাৰ কাৰণে আমি আচলতে এই দীৰ্ঘদিন ধৰি আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, ধৰ্ণা কৰিছোঁ। আৰু শিক্ষা বিভাগ বুলিয়ে নহয়, মই বাকী বিভাগৰ কথা নকওঁ। অসমত এতিয়া 1 মেন আৰ্মি চলি আছে। হিমন্ত 1 মেন আৰ্মি মানে এইটো ৰাজতন্ত্ৰ বুলি ক'লে বেয়া শুনি কাৰণে মই 1 মেন আৰ্মি কৈছোঁ, অৰ্থাৎ ৰাজতন্ত্ৰ চলি আছে। হিমন্ত বিশ্ব শৰ্মা মহোদয় এতিয়া ৰজা। আৰু বাকী যিবিলাক মন্ত্ৰী আছে, এইবিলাকৰ তেওঁলোকৰ মুখবিলাক মানে টেপ মাৰি চিলাই কৰি থৈ দিছে। তেওঁলোকে ন্যায়, অন্যায়, মানৱতা, নৈতিকতা এইবিলাক শব্দ বিসৰ্জন দিছে। আৰু সেইবিলাক বিধায়ক বা মন্ত্ৰী, কেবিনেট মন্ত্ৰী হওক, তেওঁলোক কোনো কেবিনেট মন্ত্ৰী বা বিধায়ক নহয়। এই মন্ত্ৰী বিধায়ক বোলা শব্দবিলাকৰ আঁৰত তেওঁলোকৰ এটা চাকৰি, কেৱল চাকৰি কৰি আছে। তেওঁলোকৰ মানে নিজস্ব দৰমহা কেনেকৈ বৃদ্ধি কৰিব পাৰি, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক তোষামোদ কৰাৰ বাহিৰে তেওঁলোকে নিজৰ সমষ্টি উন্নয়নে হওক, এই অপ্ৰাদেশিকৰণৰ মানে ব্যৱস্থাই হওক, যি সমস্যাই নহওক, সমস্যাবিলাকৰ পৰা তেওঁলোকৰ পলাই ফুৰিছে। মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ক এটা কথা কৈছোঁ যে তেখেতে 2022 চনৰ 20 অক্টোবৰত আমাৰ লগত আলোচনা কৰি তেখেতে আমাক আশ্বাসো দিছিল, প্ৰতিশ্ৰুতিও দিছিল যে 2017-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ মানে ধাৰা উপধাৰাবিলাক সংশোধন কৰি আমি অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান আৰু শিক্ষক কৰ্মচাৰী আছোঁ, এইখিনিক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব বুলি কৈছে। আৰু সেই আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ কথা নাপাহৰি আৰু সেইখিনি কাৰ্যকৰী কৰোঁতে আৰু এটা কথা কৈছিল যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই আমাক কৈছিল যে সেই আইনখনৰ কি ধাৰা উপধাৰা আমাক সংশোধন লাগে, এটা ড্ৰাফ্ট বনাই দিব দিছিল। আমি ড্ৰাফ্টটো বনাই দিছোঁ ইতিমধ্যে, 15 দিনৰ ভিতৰত আমি ড্ৰাফ্টটো বনাই দিছোঁ। কিন্তু তেওঁ আমাক কৈছিল যে ড্ৰাফ্টটো বনাই দিয়াৰ পিছত আমাৰ লগত আকৌ দ্বিতীয় লানি আলোচনা কৰিব। এই দ্বিতীয় লানি আলোচনাটোৰ কাৰণে তেখেত 2 বছৰ হ'ল। 2 বছৰে তেওঁ আমাৰ লগত আলোচনা কৰিবলৈ সময় হোৱা নাই। আমি ভাবিছোঁ প্ৰথমতে সময় হোৱা নাই, এতিয়া ভাবিছোঁ তেখেতৰ সাহস হোৱা নাই। তেখেতৰ সাহস হোৱা নাই আমাৰ লগত আলোচনা কৰিবৰ কাৰণে। আমাৰ এই সমস্যাটোৰ পৰা পলাই ফুৰিছে, এটা নিৰ্দিষ্ট দূৰত অৱস্থান কৰি থাকিবলগীয়া হৈছে। এইকাৰণে যে সেই 17-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখন মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ পৃষ্ঠপোষকতাত আৰু এই যিজন মানে অসমৰ বাহিৰৰ মানুহ RC জৈন, এই RC জৈনৰ নেতৃত্বত হোৱা এইখন আইন, এই আইনখন RC জৈনে আমাৰ অসমৰ শিক্ষাৰ ইতিহাস একো নাজানে, শিক্ষা পৰম্পৰা নাজানে, অসমত কেনেদৰে শিক্ষা ব্যৱস্থাটো চলি আছে, কোনে শিক্ষানুষ্ঠান পাতিছে, কাৰ জৰিয়তে শিক্ষানুষ্ঠান হৈছে। আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে মই ইউনিভাৰ্চিটি পাতিছোঁ, স্কুল পাতিছোঁ, আজিহে পাতিছে। কিন্তু শিক্ষা ব্যৱস্থাটো কাণ্ডাৰী কোন? অসমৰ ৰাইজ। এই ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা চৰকাৰীয়ে হওক, ভেঞ্চাৰে হওক, সমূলমছে ধ্বংস কৰাৰ যিটো ষড়যন্ত্ৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কৰি আছে। তেওঁ যি কৰে কৰিব, ৰাজনীতি কৰক,
যাতে শিক্ষাৰ যিটো মৌলিক অধিকাৰটোত বাধা নিদিব। নিযুত মইনা আঁচনি কৰিছে, নিযুত মইনা আঁচনিত চৰকাৰী যিখিনি শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক দিছে, ভেঞ্চাৰ স্কুলৰ সেই ছাত্ৰীসকলক নিযুত মইনা দিয়া নাই। কিয় দিয়া নাই? ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ ছাত্ৰ ছাত্ৰী নহয় নেকি? অসমৰ ছাত্ৰী নহয় নেকি? ভেঞ্চাৰ স্কুলৰ শিক্ষানুষ্ঠানত বিনামূলীয়া পাঠ্যপুথি বন্ধ কৰিছে, বিনামূলীয়া ইউনিফৰ্ম বন্ধ কৰিছে, বিনামূলীয়া চাইকেল নিদিয়ে, মধ্যাহ্ন ভোজন দুপৰীয়াৰ আহাৰখিনি এই ছাত্ৰ ছাত্ৰীৰ মুখৰ পৰা দুপৰীয়াৰ আহাৰখিনি কাঢ়ি নিয়াৰ নিচিনা মহাপাপ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই কুণ্ঠাবোধ কৰা নাই। গতিকে এনেকুৱা বেয়া কামবিলাক কৰিবলৈ পৰিয়াল কৰক, জনহিতৈষী কাম কৰক, এই দুৰ্ভগীয়া শিক্ষকসকলক পাৰিশীকৰণৰ ব্যৱস্থা কৰক। আমাৰ পৰিয়ালে আমাৰ ল'ৰা ছোৱালীয়ে তেখেতক মামা বুলি নামাতে, আমাৰ ল'ৰা ছোৱালীয়ে তেখেতক কংস মামা বুলি কয়, আমাৰ ল'ৰা ছোৱালীয়ে তেখেতক কংস মামা বুলি কয়, মামা বুলি নকয়। কাৰণ আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা, আমাৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংস কৰা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনেকুৱা দুৰ্ভগীয়া শিক্ষকৰ 400 পৰিয়ালে নিজৰ পিতৃক হেৰুৱাইছে, নিজৰ মাতৃক হেৰুৱাইছে, আত্মহত্যা কৰিছে এই শিক্ষকবিলাকে একমাত্ৰ এই আইনখন কাৰণে। আইনখনৰ পৃষ্ঠপোষক মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়। গতিকে আমি আহ্বান জনাইছো, আমাক আৰু এনেকুৱা মানসিকভাৱে অত্যাচাৰ নকৰিব। আৰু যদি পাৰে গৃহ বিভাগ আপোনাৰ লগত আছে, আমি একেবাৰে নিশিকিন, আমাৰ শৰীৰতো বল নাই, অৰ্থনৈতিক শক্তি নাই আমাক আপুনি গৃহ বিভাগৰ মানুহলৈ আহক, এনেদৰে মৰিবলৈ নিদি আপুনি গুলিয়াই গুলিয়াই মাৰক। চাওক, এইটো সঁচাকে বহুত লাজৰ কথা। শিক্ষকসকলে আজি আমৰণ অন্বেষণ কৰিব লগা হৈছে। তেওঁলোকক আলোচনাত মাতে, কেৱল আলোচনাৰ মাজতে সীমাবদ্ধ হৈ থাকে। আলোচনা ফুলফিল বাস্তৱত দেখিবলৈ পোৱা নাযায়। আজি যদি বাস্তৱত দেখিবলৈ পোৱা গ'লহেঁতেন এইসকল শিক্ষক আজি আমৰণ অন্বেষণত নবহিলেহেঁতেন। এইখন চৰকাৰে শিক্ষকসকলক সন্মান নিদিয়ে বুলি, তেওঁলোকৰ কথা নুশুনে বুলি আগতে প্ৰমাণিত হৈছে। কাৰণ যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে শিক্ষক দিৱস পাতিব নালাগে, শিক্ষকসকলক বেনিফিচিয়াৰী বুলি গণ্য কৰাইছিলে, শিক্ষকসকলৰ শিক্ষক দিৱসটো তেওঁলোকে তুলনি বিয়াৰ লগত তুলনা কৰিছিলে, শিক্ষকসকলক তেওঁলোকক মাল বুলি সম্বোধন কৰিছিলে। এইখন চৰকাৰে যে শিক্ষকসকলক সন্মান নকৰে, তেওঁলোকৰ দাবী কোজা সন্মান নকৰে, তাৰ আমি স্পষ্ট ৰূপ আজি দেখিবলৈ পাইছো। অন্বেষণ কৰি আছে। নিৰ্বাচনৰ আগত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে শিক্ষকসকলৰ যি প্ৰাদেশিকৰণৰ যিসমূহ মানে শিক্ষকসকলৰ দাবী আছিলে সেইসমূহ দাবী পূৰণ কৰিম বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে। চৰকাৰ গঠনৰ পিছতে ইতিমধ্যে বিজেপি চৰকাৰখনে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব লাগিছিলে, কিন্তু পূৰণ কৰাৰ পৰা বিফল হৈ থাকিলে। যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মই বীৰৰ দৰে যুঁজি নিজৰ নাম ইতিহাসত লিখি যাই যাম, আজি বীৰৰ দৰে কাৰ লগত যুঁজিছে? এইসকল শিক্ষকৰ লগত যুঁজিছে নেকি? তেওঁৰ ইতিহাসত কি নাম লিখি থৈ যাব? তেওঁৰ সেই ইতিহাস কোনেও নপঢ়ে, অসমৰ জনতা নপঢ়ে। তেওঁৰ যি মন্ত্ৰী বিধায়ক আছে, তেওঁৰ মন্ত্ৰী বিধায়কেও তেওঁৰ ইতিহাস নপঢ়ে। তেওঁ যি কথা কয় বীৰৰ দৰে যুঁজি নিজৰ নাম লিপিবদ্ধ কৰি যাম, আজি এই শিক্ষকসকলৰ লগত বীৰৰ দৰে যুঁজিছে, তাৰ বাহিৰে একো নাই। আজি শিক্ষকসকলে আমৰণ অনশন কৰিছে, তেওঁলোকৰ দাবীসমূহ ইমান বাৰম্বাৰ কৈ আছে, তথাপিও তেওঁ আওকাণ কৰিছে। শিক্ষামন্ত্ৰীগৰাকী আজি শিক্ষামন্ত্ৰীগৰাকী নিমাত হয়, শিক্ষামন্ত্ৰীগৰাকীও আজি শিক্ষামন্ত্ৰীগৰাকী যোনে বেয়া ব্যৱহাৰ কৰে তাত বিজেপিক পুৰস্কৃত কৰা আছে। আপোনালোকে উদাহৰণস্বৰূপে আকাশ ফুকনক দেখিছে, শিক্ষামন্ত্ৰীগৰাকীকে বেয়াকে কোৱাৰ পিছত পুৰস্কাৰ দিছে, আৰু সেই শিক্ষামন্ত্ৰী সেইখন মন্ত্ৰী যি কেবিনেট মন্ত্ৰী, সেই কেবিনেট মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা শিক্ষামন্ত্ৰীৰ পৰা কি শিক্ষকসকলে আশা কৰিব তাৰে প্ৰমাণ পোৱা গৈছে। আৰু যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে অসমত শান্তিৰ কপৌচৰাই ঘূৰি আহিছে, তেনেহলে যদি শান্তি কপৌচৰাই ঘূৰি আছে, আজি চচলত এই অশান্তি কপৌচৰাই কিয় হৈ আছে? আজি এই চচলত এইদৰে ধৰ্ণা দিব লগা আছে, আমৰণ অন্বেষণ কৰিব লগা কিয় হৈছে? কেৱল শান্তি কপৌচৰাই বিজেপি বচা মানুহৰ ফালেহে উৰি যায়, কিন্তু আমাৰ ইয়াত অশান্তি কপৌচৰাই এৰি দিছে, যাৰ ফলস্বৰূপত আমি আজি আমৰণ অন্বেষণৰে অন্বেষণ কৰিব লগা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো, তেওঁ মমৰ দৰে জ্বলি জ্বলি পোহৰ দিব নে অসমখন পুৰি ছাৰখাৰ কৰিব? আৰু আমি অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এইটোৱে দাবী থাকিল যে শিক্ষকসকলৰ যিসমূহ দাবী, সেই দাবীসমূহ তেওঁ পূৰণ কৰক, অন্যথা কিন্তু এই শিক্ষকসকলে আৰু আন্দোলন কৰি যাব। আৰু ইতিমধ্যে বহু শিক্ষকে মৃত্যুবৰণ কৰিছে, সমান্তৰালকৈ বহু শিক্ষক অৱসৰপ্ৰাপ্ত হৈছে বিনা বেতনে, তেওঁলোকৰ বয়স গৰকি গৈছে, তেওঁলোকে কোনোবাই লোকৰ ঘৰত হাজিৰা কৰিছে, কোনোবাই বন কৰা হিচাপে নিয়োজিত আছে, কিছুমানে ই ৰিক্সা চলাই নিজৰ পেট পুহিব লগা আছে, ল'ৰা ছোৱালী পোহপাল দিব লগা আছে, ল'ৰা ছোৱালী ভৱিষ্যতৰ দিশটো চাবলগীয়া হৈছে। এইখন যি শিক্ষামন্ত্ৰী হওক বা এইখন যি চৰকাৰ হয় তাৰ পপুলাৰ স্বৰূপটো প্ৰকাশ পোৱা গৈছে। আৰু এইখন চৰকাৰে শিক্ষামন্ত্ৰীয়ে যে শিক্ষকসকলক সন্মান নকৰে তাৰ আজি ছবি ইয়াত দেখিবলৈ পোৱা গৈছে। আমৰণ অন্বেষণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সঁচাকৈ অসমখনক ভাল পায়, অসমত যদি শান্তি কপৌচৰাই ঘূৰাই আনিব বিচাৰিছে, এই শিক্ষকসকলৰ দাবীসমূহ পূৰণ কৰক।
প্ৰথম কথা হৈছে এখন সমাজ বা এখন ৰাজ্য, এখন দেশৰ যিটো সুস্থ বাতাবৰণ বা সবল শক্তিশালী যিটো বেছ, তাৰ যিটো ভেটি, সেইটোৱে হৈছে শিক্ষা ব্যৱস্থা। আৰু শিক্ষা ব্যৱস্থাৰ মূল কাণ্ডাৰীসকলে হৈছে শিক্ষক। আজি এই অপ্ৰাদেশিকৃত শিক্ষকসকলে ইয়াত আহি অমৰ অনশনত বহিব লগা হৈছে। অপ্ৰাদেশিক কিয়? ইভিন প্ৰাদেশিকৰণ কাৰ্য যিবিলাক আপোনাৰ স্কুল আছে, সেইসকলতো আমাৰ চৰকাৰ সম্পূৰ্ণ বিফল হৈছে। এইসকলক আজি এনেকুৱা এটা অৱস্থালৈ লৈ আহিছে, এয়া সঁচাকৈ আমাৰ কাৰণে দুৰ্ভাগ্যৰ। আজি আমাৰ এখন আপোনালোকে তাক ভালকৈ চাব যে সংবিধানে আমাক কি কৈছে যে এখন ৱেলফেয়াৰ ষ্টেট। ইয়াত আমাৰ এটা বিশাল, যদিও ভাৰতবৰ্ষ এখন ধনীকাৰ এমুঠি মাত্ৰ মানুহৰ হাতত গোটেই অৰ্থনীতি ব্যৱস্থাটো ভাৰতবৰ্ষত আজি আছে, আৰু বৰঞ্চ মানে এটা 70%তকৈ অধিক মানুহে হৈছে দুখীয়া মানুহ। এইখন এখন ভাৰতবৰ্ষ এখন হৈছে ৱেলফেয়াৰ ষ্টেট। এই ৱেলফেয়াৰ ষ্টেটখনত আপোনাৰ কি হৈছে, আমাৰ এই দুখীয়া মানুহখিনি যাতে আগবাঢ়ি যাব পাৰে, উন্নয়নৰ যিটো সোপান ৰচনা কৰিব পাৰে, তাৰ কাৰণে আমাৰ চৰকাৰৰ এইটো হৈছে তেওঁলোকৰ ৰেছপনচিবিলিটি যে তেওঁলোকে ইয়াত আগবাঢ়ি আহি এই ব্যৱস্থাবিলাকত তেওঁলোকে সমৰ্থন দি আমাৰ এই দুখীয়া জনগণক যাতে আগবাঢ়ি যোৱাৰ এটা ব্যৱস্থা কৰি দিয়ে। কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে ব্যক্তিগত খণ্ডত স্কুল তেওঁলোকে প্ৰমোচন কৰিছে। তেওঁলোকে আমি দেখিছোঁ আমাৰ মুখ্যমন্ত্ৰীৰ পৰিবাৰে তেওঁ বৃহৎ আপোনাৰ ব্যক্তিগত খণ্ডত তেওঁ স্কুল কৰিছে। এই বিভিন্ন ধৰণৰ আপোনাৰ ব্যক্তিগত খণ্ডত তেওঁলোকে ৰঙা দলিচা পাৰি দিছে। আৰু আমাৰ যিখিনি শিক্ষকে আজি তেওঁলোকে দৰমহা নোপোৱাকৈ বিভিন্ন কষ্টৰ মাজেৰে বিভিন্ন ভিতৰুৱা অঞ্চলত শিক্ষাৰ নিচিনা যিটো শিক্ষাৰ পোহৰ বিলাই যিসকলে আজি অসমত আপোনাৰ এই প্ৰয়োজনৰ সময়ত কাম কৰি আহিছে, তেখেতসকলক তেওঁলোকৰ মূৰত ৰাম টাউন মাৰিছে। গতিকে আপোনালোকে দেখিছে এই চৰকাৰ মাত্ৰ প্ৰচাৰৰ ওপৰত চলিছে আৰু ধাৰাৰ ওপৰত চলিছে। আজি ইতিহাসত, অসমৰ ইতিহাসত যদি আপুনি চাবলৈ যায়, আজিলৈকে আপোনাৰ প্ৰায় যোৱা 69 বছৰত তেওঁলোকে গোটেই চৰকাৰবিলাকে যদি আপুনি চাই যিমানখিনি ধাৰ লৈছিলে, আজি মাত্ৰ 5টা বছৰত প্ৰায় তাতকৈ অধিক, প্ৰায় 47,000 কোটি টকা, আগতে আছিলে 41,000 কোটি টকা। আমাৰ 70 বছৰত বা 69 বছৰত মাত্ৰ 5টা বছৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰায় 47,000 কৰি, আৰু এই 3টা বছৰত তেওঁ চবতকৈ অধিক ঋণ লৈ গোটেই সমগ্ৰ ৰাজ্যখনক ঋণগ্ৰস্ত কৰি তুলিছে। আৰু গোটেই আমাৰ যিটো অৰ্থনীতি বহিৰাগতসকলক আপোনাৰ এই বনীয়াসকলৰ হাতত তুলি দি, ইভিন আপোনাৰ এই স্বাস্থ্য সেৱা পৰা এই শিক্ষা ব্যৱস্থা যিটো আজি দুৰ্ভাগ্যবশতঃ এই আমাৰ শিক্ষকসকলে আজি তেওঁলোকৰ এই যি শিক্ষাৰ পোহৰ বিলাইছে তাৰ স্বাৰ্থত তেওঁলোকে আজি ইয়াত অমৰ অনশন কৰিবলৈ বাধ্য হৈছে। এই চৰকাৰক আমি ধিক্কাৰ দিছোঁ আৰু আমি ৰাইজক আহ্বান জনাইছোঁ, এনেকুৱা এখন চৰকাৰ যিমান সোনকালে শাসনৰ পৰা আঁতৰাই সিমান সোনকালে অকল শিক্ষকসকল বুলিয়েই নহয়, সমগ্ৰ অসমৰ কাৰণে আপোনাৰ ভাল দিন আহিব বুলি আমি ভাবোঁ। গতিকে আমি ৰাইজক এতিয়া টঙালি বান্ধিবলৈ কওঁ, কঁকালত টঙালি বান্ধিবলৈ কওঁ যে এইখন চৰকাৰ অতি শীঘ্ৰে আঁতৰাব লাগে, আৰু যাতে আমাৰ যিবিলাক ইছ্যু আমাৰ বৰ্তমান আহিছে জ্বলন্ত, এই ইছ্যুবিলাকৰ যাতে আমি সমাধানৰ সূত্ৰ বিচাৰি পাব পাৰোঁ। ধন্যবাদ। অপ্ৰাদেশিকৃত বিদ্যালয় প্ৰাদেশিকৰণৰ যিখন আইন 2018 চনত কৰিলে, সেই আইনখন প্ৰত্যাহাৰ কৰক, এই আইনখন প্ৰত্যাহাৰ কৰি এইখন সংশোধন কৰক। এই যিসকল বঞ্চিত শিক্ষক, এতিয়া প্ৰায় 23,000 শিক্ষক আছিল বুলি কৈছে, তাৰে বহু শিক্ষকৰ মৃত্যু হৈছে, অৱসৰ গ্ৰহণ কৰিছে। এই শিক্ষকসকলক ন্যায় দিব লাগে। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এই কথাই কৈছোঁ যে শিক্ষকসকলে আজি যে অমৰণ অনশন কৰিব লগা হৈছে, এনে এটা পৰিস্থিতিলৈ কিয় চৰকাৰখনে লৈ গ'ল? যে এই শিক্ষকসকল আমাৰ এই শিক্ষক, খিলঞ্জীয়া শিক্ষক, দীৰ্ঘদিন ধৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীক পঢ়া শুনা কৰাই আছে। আৰু দুখৰ কথাটো হ'ল এখেতসকলে ছাত্ৰ ছাত্ৰীৰ কথা কয়, মহিলাৰ কাৰণে অৰুণোদয় আঁচনি দিছে, কিন্তু দুখীয়া ছাত্ৰ ছাত্ৰীৰ কথা এওঁলোকে নাভাবে। দুখীয়া ছাত্ৰ ছাত্ৰীয়ে পঢ়াই থকা এই শিক্ষকসকলক বিনা বেতনে দীৰ্ঘদিন ধৰি কাম কৰিছে। তাৰ পিছত তেওঁলোকে কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া যি বিনামূলীয়া কিতাপবিলাক তেওঁলোকে বন্ধ কৰি দিছে। ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া যি মধ্যাহ্ন ভোজন আছিল সেয়া বন্ধ কৰি দিছে। ইয়াতকৈ অমানৱীয় কথা একো হ'ব নোৱাৰে। আমি ভাবোঁ যে মানৱ অধিকাৰ আয়োগে এই চৰকাৰখনৰ বিৰুদ্ধে আচলতে গোচৰ কৰিব লাগে। এই যে শিক্ষকসকলক বঞ্চিত কৰিছে, ছাত্ৰ ছাত্ৰীসকলক যে বঞ্চিত কৰিছে, এইটো মানৱ অধিকাৰ খৰ্ব কৰা হৈছে। গতিকে মানৱ অধিকাৰ ইণ্টাৰনেশ্যনেল যি হিউমেন ৰাইটছ আছে, এমনেষ্টি ইণ্টাৰনেশ্যনেলে এই চৰকাৰখনৰ বিৰুদ্ধে গোচৰ কৰিব লাগে। আমিও বিষয়টো পৰ্যালোচনা কৰিম যে কি কাৰণে ছাত্ৰ ছাত্ৰীৰ পৰা মুখৰ ভাত কাঢ়ি নিলে, কি কাৰণে ছাত্ৰ ছাত্ৰীক যিটো পঢ়াৰ অধিকাৰ, যে চাওক 14 বছৰৰ তললৈকে আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষানীতি অনুযায়ী সকলো ছাত্ৰ ছাত্ৰী পঢ়াৰ অধিকাৰ আছে।
গতিকে এই চৰকাৰখনে কি কাৰণে ছাত্ৰ ছাত্ৰী পঢ়াৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে, এই শিক্ষকসকলক কি কাৰণে পাঠদানৰ পৰা বঞ্চিত কৰিছে, তাৰ জবাবদিহি আমি কৰিব লাগিব। গতিকে মই আহ্বান জনাইছো মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ব্যৱস্থা গ্ৰহণ নকৰে, এই শিক্ষকসকলৰ লগত আছো আমি। শিক্ষকসকলে যেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে আন্দোলনৰ, আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তাক সমৰ্থন কৰিম।